এই ভিডিঅ'ত আমি ডিসকাস কৰিম কানাই সাঁতুৰি প্ৰশ্ন উত্তৰ কিন্তু তাৰ আগতে তোমালোকে যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি অলপ সাপোৰ্ট কৰিবা এতিয়া প্ৰথম প্ৰশ্নটো আমাক দিছে যে কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে কৈছিল উত্তৰটো হৈছে গোপশিৱকলে আহি যশোদাক কৈছিল খটোত আমাক দিছে কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিম বুলি মাকক জনাইছিল উত্তৰটো হৈছে কৃষ্ণই 4-5 দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিম বুলি মাকক জনাইছিল গ নম্বৰটো আমাক দিছে দেৱতাসকলক অমৃত খোৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল উত্তৰটো হৈছে মোহিনী ৰূপ ধাৰণ কৰিছিল ঘৰটোত আমাক দিছে কপিল মুনি মাতৃ কোন আছিল উত্তৰটো হৈছে কপিল মুনি মাতৃ দেৱহূতি আছিল উঙটোত আমাক দিছে কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক চালনা কৰিছিল উত্তৰটো হৈছে বামন ৰূপ ধাৰণ কৰি এতিয়া আমাক 2 নম্বৰটোত দিছে যে তথাপি তুহুক দেখন্ত দৰত উৰি যায় মোৰ জিয় এইটো হৈছে লাইন কিন্তু মেইন প্ৰশ্নটো হৈছে এইটো এইখাৰ কাৰ উক্তি কাক দেখি কিয় তেওঁৰ ভয়তে জিউ উৰি যায় বুজাই লিখা এতিয়া উত্তৰটো হৈছে এইখাৰ কৃষ্ণ উক্তি মাতৃ যশোদাক দেখি কৃষ্ণৰ ভয়তে জিউ উৰি যায় আৰু কিয় উৰি যায় সেইখিনি হৈছে কৃষ্ণৰ চাল চাতুৰি আৰু দুষ্টামিৰ কাৰণে মাতৃ যশোদাই তেওঁক কঠোৰভাৱে শাসন কৰিছিল গৰু চাৰিবলৈ পঠিয়াইছিল আহাৰো আধা পেটিহে খাবলৈ দিছিল এনেবোৰ কাৰণতে শিশু কৃষ্ণই মাকক দেখিলে ভয় খাইছিল আৰু তেওঁ ভয়তে জিউ উৰি যোৱা যেন পাইছিল মোহিনী স্বৰূপে অমৃত পিয়ালো সাধিলো দেৱৰ কাম ইয়াত কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল খৰচি মাৰি লিখা মানে গোটেই ঘটনাটো অলপ শৰ্টকে লিখি দিব লাগে উত্তৰটো হৈছে শ্ৰীকৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল দেৱতাসকলক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল তাৰপিছত ঘটনাটো হ'ল এবাৰ দেৱতা আৰু অসুৰৰ মাজত সমুদ্ৰ মন্থন হৈছিল এই মন্থনত অমৃত ওলাইছিল অমৃত পান কৰোতাজন অমৰ হ'ব বুলি জানি ভগৱান কৃষ্ণই মোহিনী ৰূপ ধৰি অসুৰসকলক অমৃত পানৰ পৰা বঞ্চিত কৰিছিল আৰু দেৱতাসকলক অমৃত পান কৰাই অমৰত্ব দান কৰিছিল এইদৰে কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰি দেৱতাসকলৰ কাৰ্য সাধন কৰিছিল 4 নম্বৰটোত আমাক দিছে যে মাকৰ কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছে কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা উত্তৰটো হৈছে শিশু কৃষ্ণ হৈছে জগতপতি বিষ্ণুৰ অৱতাৰ কৃষ্ণই আপত্তি দৰ্শাইছে যে বাঁহৰ বাঁহী বজাই কৃষ্ণৰ 2 ওঠ ফাটি তেজ বৈ গৈছে যদিও মাকে এই কথা জানিও তেওঁক এটা সোণৰ বাঁহী গঢ়াই নিদিয়ে তেওঁ ৰাজপটেশ্বৰী যশোদাক কৈছে যে মাটিত পুতি থওঁতে তেওঁৰ ধনত জুই লাগিব গৰু চৰাবলৈ যোৱা কৃষ্ণৰ হাতত মাকে যি মুঠি ভাত দি পঠিয়ায় সেই খাদ্যও তেওঁৰ আধা পেটিহে হয় নতুৱা টনাক পিন্ধি অৰ্থাৎ সৰু গামোচাৰ দৰে পোছাক পিন্ধি দিনটো গৰু চৰাই থাকোঁতে তেওঁক কাইতে বিন্ধে অথচ মাকৰ খবৰে নাই চুলিত অকণো তেল সানি নিদিয়াত তেওঁৰ কেঁকুৰা চুলিত ধূলি পৰি প্ৰকাণ্ড জঠা বান্ধি গৈছে এইবোৰ কথা ভাবিলে কৃষ্ণৰ মনটো দুখেৰে ভৰি পৰে আৰু কান্দোন ওলাই আহিব খোজে মাকৰ এইবোৰ গুণৰ কথা ক'বলৈ কৃষ্ণৰ লাজ লাগে বুলি পাঠটোত বৰ্ণনা কৰা হৈছে 5 নম্বৰখিনিত আমাক দিছে যে চমুটোকা লিখা প্ৰথমটো দিছে বামন এতিয়া বামন লিখিম যে বামন হৈছে বিষ্ণুৰ পঞ্চম অৱতাৰ বিষ্ণুৱে 52 মানুহৰ ৰূপ লৈ এই অৱতাৰ ধাৰণ কৰিছিল আৰু এইখিনি তোমালোকে চাই কেনে লিখি দিবা তাৰপিছত আছে দেৱহূতি তাৰপিছত আমাক দিছে কপিল মুনি তাৰপিছত দিছে শ্ৰীধৰ কণ্ডলী তাৰপিছত দিছে দৈব্যকী তাৰপিছত 6 নম্বৰটোত আমাক দিছিলে যে পাঠটোৰ কাহিনী ভাগ তোমাৰ নিজৰ কথাই লিখা এইটো তোমালোকে লিখিবও পাৰা এতিয়া 7 নম্বৰটোত দিছে যে কৃষ্ণই বিভিন্ন সময়ত কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠটো আলমত বৰ্ণনা কৰা উত্তৰটো হৈছে কৃষ্ণই বিভিন্ন সময়ত বিভিন্ন অৱতাৰ ধাৰণ কৰিছিল আৰু বিবিধ কাৰ্য সাধন কৰিছিল নাৰায়ণ ৰূপে জলত অনন্ত জৈস্যত শয়ন কৰিছিল তেওঁৰ নাভি পদ্মৰ পৰাই ব্ৰহ্মাক উপজাই বেদৰ জ্ঞান দিছিল চতুৰ্ভুজ ৰূপ ধাৰণ কৰি সমস্ত দেৱতাসকলক উদ্ধাৰ কৰিছিল মোহিনী ৰূপ ধাৰণ কৰি দেৱতাসকলক অমৃত পান কৰাইছিল কপিল ৰূপ ধাৰণ কৰি কদম মুনি আৰু দেৱহূতিৰ পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰিছিল আৰু তত্ত্ব বিচাৰ কৰি দেৱহূতি মাতৃক উদ্ধাৰ কৰিছিল বামন ৰূপ ধাৰণ কৰি বলি ৰজাক চালনা কৰিছিল 8 নম্বৰটোত আমাক দিছে যে কবিতাটোত কাঠবাৰ্জি বুলি কাক কৈছে ইয়াৰ অৰ্থ কি এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিছিল উত্তৰটো হৈছে কবিতাটোত কাঠবাৰ্জি বুলি যশোদাক কৈছে কাঠবাৰ্জি অৰ্থ হৈছে সন্তান জন্ম দিব নোৱাৰা তিৰোতা এই অপবাদৰ পৰা তেওঁক শ্ৰীকৃষ্ণই ৰক্ষা কৰিছিল
এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। তাৰপিছত আমাক 9 নম্বৰখিনি দিছে যে তাৎপৰ্য ব্যাখ্যা কৰা। প্ৰথমটো দিছে কাঠবাজি বুলি জগতে হাঁহয়, দেখিলে হোমৰে হৰি, মই আহি তোৰ ঘৰে পুত্ৰ ভৈলো, সিটো দুখ দূৰ কৰি। প্ৰথম দশত আমি লিখিম যে প্ৰসংগটো সব কবিতাত একেইহে। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কন্দলী বিৰচিত কানাই চাতুৰি কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সংগতিটো হৈছে কবিতাফাঁকিৰ দ্বাৰা যশোদাক সন্তানহীন বদনামৰ পৰা যে কৃষ্ণই ৰক্ষা কৰিছে তাক ক'ব বিচাৰিছে। আৰু ব্যাখ্যাখিনি হৈছে নন্দৰাণী যশোদা সন্তানহীন আছিল। তেওঁ সন্তানহীনৰ বাবে মানুহে কাঠবাৰ্জি বুলি হাঁহিছিল। যদিও যশোদাই সকলো অপমান সহ্য কৰিছিল, তেওঁ অহস্ৰ ধন সম্পত্তি আছিল যদিও সন্তান সৌভাগ্যৰ পৰা বঞ্চিত আছিল। কিন্তু ভগৱান শ্ৰীকৃষ্ণই যশোদাৰ একান্ত ভক্তিত সন্তুষ্ট হৈ পুত্ৰৰূপে জন্মগ্ৰহণ কৰি তেওঁৰ এই অপমান আৰু দুখ মোচন কৰিলে। সেই কথা যশোদাই পাহৰি সাধাৰণ সন্তানৰ দৰে গৰু চৰাবলৈ আৰু বেছি মৰম নকৰে বুলি কৃষ্ণই ক্ষোভ কৰিছে। তাৰপিছত আমাক খ নম্বৰটো দিছে যে মোহিনী স্বৰূপে অমৃত পিয়ালো, এইখিনিও পঢ়ি ল'বা। এতিয়া উত্তৰটো হৈছে উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কন্দলী বিৰচিত কানাই চাতুৰি কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সংগতিটো হৈছে কৃষ্ণই মাকৰ ওপৰত অভিযোগ কৰি নিজৰ মহিমাৰ বিষয়ে মাকক কৈছে যাতে মাকে তেওঁক মৰম কৰে, কিয়নো কৃষ্ণৰ ভাৱ হৈছে মাক যশোদাই তেওঁক আদৰ সন্মান নকৰে। এতিয়া ব্যাখ্যা কৰাখিনি হৈছে কৃষ্ণ হৈছে ভগৱান বিষ্ণুৰ এটা অৱতাৰ। ভগৱানে যুগে যুগে বিভিন্ন ৰূপ ধাৰণ কৰি ভক্তসকলক ৰক্ষা কৰি আহিছে। ভগৱানৰ তেনে এটা ত্ৰাণকৰ্তাৰ ৰূপ হৈছে মোহিনী ৰূপ। কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰি দেৱতাসকলক অমৃত খোৱা অমৰত্ব প্ৰদান কৰাত দেৱতাসকলক সহায় কৰিছিল। এনে কৃষ্ণক পিছে মাকে দধিচুৰ বুলি অপমান কৰে। যিজনে নিজৰ হাতেৰে দেৱতাসকলক অমৃত খুৱাইছিল, তেওঁৰ সামান্য দধিচুৰ কৰাৰ কি কাৰণ থাকিব পাৰে? কৃষ্ণই এই উদাহৰণেৰে মাকক কৃত্ৰিম দুখ দেখুৱাই নিজৰ দুষ্টালি ঢাকিব বিচাৰিছিল। গটোত আমাক দিছে যে মই নাৰায়ণ জগতৰ কাৰণ, তুমি গোৱালৰ যি। উত্তৰটো হৈছে উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কন্দলী বিৰচিত কানাই চাতুৰিৰ পৰা তুলি দিয়া হৈছে। আৰু সংগতিটো হৈছে জগতৰ নাৰায়ণ হৈও শিশু কৃষ্ণই মাতৃ যশোদাক দেখি ভয় কৰাৰ প্ৰসংগতে কবিতাফাঁকিৰ অৱতাৰণা কৰা হৈছে। আৰু ব্যাখ্যাখিনি হৈছে ভগৱান শ্ৰীকৃষ্ণ বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰি পালন কৰিছে, নানা ৰূপ লৈ সকলোৰে উপকাৰ কৰিছে, দেৱতাসকলকো মোহিনী ৰূপে অমৃত পান কৰাইছে। সেয়ে কৃষ্ণই নিজকে জগতপতি নাৰায়ণ বুলি কৈছে। গকুলৰ বাসিন্দাসকল আছিল গোপালক। বিশ্ব সকলোৱে তেওঁৰ সেৱা কৰি মুখ লাভ কৰিব বিচাৰে। সেয়ে যশোদাক গোৱালী জীয়াৰী বুলি কৃষ্ণই কৈছে। মাক যশোদাৰ কঠোৰ শাসনৰ বাবে যশোদাক দেখিলেই জগতৰ ঈশ্বৰ হৈও কৃষ্ণৰ জীও উৰি যায় বুলি কৈছে। ব্যাখ্যা কৰাখিনি পাছত আহিলে আমাৰ ভাষা বিষয়ক। ইয়াত আমাক 1 নম্বৰখিনিত দিছে তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা। আশী মানে আহি, খেৰি মানে খেলা, এনেকৈ এইখিনি তোমালোকে চাই কেনে লিখি ল'বা। 2 নম্বৰখিনিত আমাক দিছে লিংগ পৰিৱৰ্তন কৰা। আৰু 3 নম্বৰখিনিত আমাক দিছে যে বিপৰীত শব্দ লিখা। বিশ্বাস অবিশ্বাস, দুখ গুণ, আনন্দ বিষাদ, অপমান সন্মান, অমৃত বিষ। যদি তোমালোকে ইমানলৈকে চালা ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। আৰু যদি তোমালোকৰ নেক্সট কি লেচনৰ কুৱেশ্যন আনচাৰ লাগে তোমালোকে কমেণ্ট কৰি জনাবা।